এয়া আলমণ্ডখিনি ৰাতিয়ে ভিজাই থৈ দিছিলোঁ। এতিয়া আলমণ্ডবিলাকৰ বাকলিবিলাক এৰিয়াই ল'ব লাগিব। এই ধৰণে আলমণ্ডবিলাকৰ বাকলিবিলাক এৰিয়াই ল'ব লাগিব। চাওক মই এই ধৰণে বাকলিবিলাক এৰিয়াই আছোঁ। আপোনালোকে সকলো আলমণ্ডৰ এই ধৰণে বাকলিবিলাক এৰিয়াই ল'ব। এয়া চাওক, এয়া সকলোবিলাক আলমণ্ডৰ এই ধৰণে মই বাকলিবিলাক এৰুৱাই ল'লোঁ। এতিয়া এইখিনি ইয়াতে পিচি ল'ম। চাওক ইয়াতে দিলোঁ। ইয়াতে গাখীৰ অলপমান দি দিলে পিচিবলৈ সহজ হয় কাৰণে মই ইয়াতে গাখীৰ অলপমান দি ল'লোঁ। আপোনালোকেও দি ল'ব। এয়া চাব পাৰে আলমণ্ডবিলাক পিচা হৈ গ'ল। চাওক এয়া এনেধৰণৰ হৈছে। আপোনালোকে মিক্সিতো পিচিব পাৰে, মই ইয়াতেই পিচি লৈছোঁ। এয়া চাওক। এইখিনিতে ক'ব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ সহজ ৰেচিপি আগলৈকে চাই থাকিবলৈ। বৰ্তমান এইখিনি ঢাকি থৈ দিম। এতিয়া গাখীৰখিনি গৰম হ'বলৈ দিম। গাখীৰখিনি অহালৈকে হাই ফ্লেমতে উতলি থাকিব দিম। এয়া চাওক গেছটো মই হাই ফ্লেমতে থৈ দিছোঁ। এয়া এচামুচ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। ইয়াতে গাখীৰখিনি অলপমান গৰম হোৱাৰ পিছত মিহলি কৰি দিম। এয়া কাষ্টাৰ্ড পাউডাৰত গাখীৰ লৈ লৈছোঁ। এইখিনি আমি মিক্স কৰিব লাগিব ভালধৰণে। এয়া গাখীৰখিনি গৰম হৈছে ভালধৰণে উতলিছে চাওক। এতিয়া গেছৰ ফ্লেমটো আমি মিডিয়াম কৰি ল'ম। এতিয়া ইয়াতে 2 চামুচ চেনি দি ল'ম। আপোনালোকে যিমান মিঠা খায় সেই অনুযায়ী কম বেছি কৰি দিব পাৰিব। মই 2 চামুচ দি লৈছোঁ। ইয়াতে পিচি লোৱা আলমণ্ডখিনিও দি ল'ম। এতিয়া আলমণ্ডখিনি অলপমান লাৰি দিম। গাখীৰৰ লগত ভালধৰণে মিহলি হোৱালৈকে লাৰি থাকিম। ফ্লেমটো মিডিয়ামত ৰাখি গাখীৰখিনি ভালধৰণে লাৰি থাকিব। এতিয়া ইয়াতে কাষ্টাৰ্ড পাউডাৰ এচামুচ যে গাখীৰৰ লগত মিহলি কৰি দিছিলোঁ সেইখিনি দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিবও পাৰে, নাথাকিলে নাই। কিছুমানৰ ঘৰত কৰ্ণফ্লাৱাৰ থাকিলে কৰ্ণফ্লাৱাৰো গাখীৰৰ লগত মিহলি কৰি দিব পাৰে আৰু নাথাকিলে নিদিলেও নাই। তেতিয়া গাখীৰখিনি ভালকৈ গাঢ়া কৰি ল'ব উতলাই। এতিয়া 2-3 মিনিটমান এই ধৰণে লাৰি থাকিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিয়ে তেতিয়া ভালধৰণে গাঢ়া হৈ যাব। আপোনালোকৰ ওচৰত কেশৰ থাকিলে ইয়াতে কেশৰো দি দিব পাৰে, মই দিয়া নাই। ঘৰত থাকিলে আপোনালোকে দিব, নাথাকিলে নাই। মই কি ধৰণে কিছুমান বস্তু নহ'লেও যে আমি বনাই খাব পাৰোঁ সেইটো দেখুৱাব বিচাৰিছোঁ। এতিয়া মই ইয়াতে অলপমান মৌ দি দিম। মোৰ ঘৰত আছিল এইটো বাবে দি দিলোঁ। আপোনালোকে দিলেও দিব, নিদিলেও নাই। মই মিঠাটো খাই বেছি ভাল পাওঁ, সেইটো কাৰণে মৌখিনি দি দিলোঁ ইয়াতে। এয়া মৌখিনি দি লোৱাৰ পিছত ভালধৰণে 1 মিনিটমান লাৰি থাকিম। গেছটো মিডিয়াম ফ্লেমতে ৰাখি কিনে। এয়া চাওক লাহে লাহে গাঢ়া হৈ গৈ আছে। আলমণ্ডখিনি ভালধৰণে মিহি হোৱা নাই। মিক্সিত পিচিলে ভালধৰণে মিহি হ'ল হয়। আপোনালোকৰ ওচৰত মিক্সি থাকিলে মিক্সিতো পিচি ল'ব পাৰে, তেতিয়া ভালধৰণে মিহি হ'ব। আৰু যিবিলাকৰ ঘৰত মিক্সি নাথাকে মোৰ নিচিনা পিচি ল'লেও হ'ব, কোনো কথা নাই। ভালধৰণে মিহি নহ'লেও খাই টেষ্টিয়ে লাগিব। আপোনালোকে এবাৰ এই ধৰণে বনাই খাব। মোৰতো এনেকৈ বনাই খাই বহুত ভাল লাগে। আপোনালোকৰো নিশ্চয় ভাল লাগিব। মোক জনাব আপোনালোকে ভাল লাগে নে বেয়া লাগে। এয়া চাওক আলমণ্ড মিল্কখিনি ধুনীয়াকৈ গাঢ়া হৈ গৈছে। দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হ'ব। ইয়াতে মই গেছৰ ফ্লেমটো অফ কৰি উঠি 1 ঘণ্টামান থৈ দিম ঠাণ্ডা হ'বলৈ। ঠাণ্ডা হোৱাৰ পিছত খাই বেছি টেষ্টি লাগিব। আপোনালোকৰ ওচৰত ফ্ৰিজ থাকিলে ফ্ৰিজতো থ'ব পাৰিব। ফ্ৰিজত থ'লে আপোনালোকে 10-15 মিনিট পিছতে খাব পাৰিব। এয়া 1 ঘণ্টাৰ পিছত আলমণ্ড মিল্কখিনি ঠাণ্ডা হৈ গৈছে। এয়া চাওক, এতিয়া আলমণ্ড মিল্কখিনি গিলাচত দি দিম। তাৰে ওপৰত ড্ৰাই ফ্ৰুটছ অলপমান দি দিম। মোৰ ওচৰত আছিল আলমণ্ড, পিস্তা, কাজু, খিচমিচ সেইখিনি দি দিলোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব পাৰে, নিদিলে নাই।